অখিল গগৈক আটক কৰা হৈছে কিন্তু অখিল গগৈ এটা পোষ্ট কৰিছে ফেসবুকতে এটা পোষ্ট কৰিছে তেওঁ লিখিছে যে পুলিচে গ্ৰেপ্তাৰ কৰিছে মোক অসমৰ সৰ্ববৃহৎ উচ্ছেদস্থলী মানৱতাৰ বৈধ্যভূমি ধুবুৰী জিলাৰ চাপৰ ৰাজচক্ৰৰ সৰুৱা বাকৰাৰ সন্তোষপুৰ লুৰনবী মছজিদৰ সন্মুখৰ পৰা মোক পুলিচে গ্ৰেপ্তাৰ কৰি লৈ আহিছে তেওঁ পুলিচে কৰ পৰা গ্ৰেপ্তাৰ কৰিছে লোকেশনটো তেওঁ দিয়া হৈছে আৰু এইখিনিতে এটা উল্লেখ কৰিবলগীয়া কথা যে আজি তাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু বিলাসীপাৰা যেটো উচ্ছেদ অভিযান চলি আছে আমি দেখুৱাই গৈছো জনাই গৈছো আৰু সন্তোষপুৰত এই অঞ্চলটোত আজি উচ্ছেদ অভিযান চলি আছে আৰু যেহেতু এয়া সরকারে তাত তাপবিদ্যুৎ প্রকল্প বহুৱাৰ পৰিকল্পনাৰে এই স্থানসমূহ উচ্ছেদ চলাইছে গতিকে তাত উচ্ছেদ অভিযান দ্ৰুত গতিত চলি আছে এতিয়া তাৰ মাজৰে বিভিন্নজনৰ প্ৰতিক্ৰিয়া আহিছে সাপৰৰ উচ্ছেদ সন্দৰ্ভত মন্ত্ৰী ৰঞ্জিত দাসেও মন্তব্য কৰিছে যে চৰকাৰী ভূমিত বহি থকা লোকক উচ্ছেদ কৰা হ'বই কোনোবাই যদি খহনিয়াৰ কবলত পৰা বা পূৰ্বে উচ্ছেদ হোৱা প্ৰমাণপত্ৰ দিব পাৰে তেওঁলোকক সহায় কৰিব চৰকাৰে গতিকে এইখিনি হৈছে শেহতীয়া খবৰ এতিয়া কথা হৈছে উচ্ছেদ অভিযান চলিবই তাত এটা প্ৰকল্পৰ আয়োজন কৰা হৈছে তাত এটা প্ৰকল্প বহিব এই সকল লোকক উচ্ছেদ চলোৱা হ'ব যি সকল লোকে তাত অবৈধভাৱে ভূমি লৈ তাত বহি আছিল আৰু এইখিনিতে উল্লেখ কৰিছো আমি পূৰ্বৰ লাইভটো উল্লেখ কৰিছো যে ইয়াত এটা দালাল চক্ৰ থাকে যিমানবোৰ উচ্ছেদস্থলীৰ পৰা আজি কুপতি উচ্ছেদ কৰা হৈছে তাত এই সকল লোক কৰ পৰা আহিব হে কৰ পৰা তেওঁলোকে বিদ্যুতৰ বিল দিয়ে কোক কেনে ধৰণে তেওঁলোকে খাজনা দি আহিছে হেয়া এতিয়াও আসলে এই কথাবোৰ ৰহস্য কাৰণ এই দালাল চক্ৰটো ক'ত থাকে যেটো দালাল চক্ৰ এইসমূহ মাটি তেওঁলোকক বিক্ৰী কৰে 40000 50000 টকাত মাটিসমূহ বিক্ৰী কৰে তেওঁলোকে ক্ৰয় কৰে তেওঁলোকে নিগাজিকৈ বহি লয় কিন্তু যেহেতু এই ভূমিসমূহ তেওঁলোকে অবৈধভাৱে লৈ আছে ইয়াত বসবাস কৰি আছে গতিকে এই ভূমি উচ্ছেদ হ'বই ইয়াত চৰকাৰে প্ৰকল্প তাত আয়োজন কৰা হৈছে তাত প্ৰকল্প বহুৱাব এতিয়া কথা হৈছে তেওঁলোকক 6 তাৰিখলৈকে সীমা দিয়া হৈছিল এটা সময় দিয়া হৈছিল আজি হৈ গল 8 তাৰিখ 6 তাৰিখৰ ভিতৰত যি সকলকে তাৰ পৰা আতৰি গৈছে সেই সকল আতৰি গৈছে যি সকলে ভাবিছে যে আমি আতৰি না যাও আমি তাতে বহি থাকিম তেওঁলোকে আজি উচ্ছেদ চলোৱা হৈছে ঘৰ ভাঙি পেলোৱা হৈছে আৰু তাৰ মাজত আহিল প্ৰসংগ অখিল গগৈ এটা কথা হৈছে যে আজি কিছু মাহৰ পৰা উল্লেখ কৰিব পাৰি ধুবুৰীত অখিল গগৈ এটা বেছ স্থাপন হৈছে আৰু ৰাইজে সেই সকল সংখ্যালঘু ৰাইজে ভাবি লৈছে যে কংগ্ৰেছ বা এডিএফৰ এটা যদি বিকল্প হিচাপে ভবা যায় সেয়া ৰাইজৰ দলকে ভবা যায় অখিল গগৈ তেনে ধৰণে তাত সভা পতা দেখিবলৈ পোৱা গৈছে ধুবুৰীত সভা সময় সমিতি পাতিছে বহুত জনতা আহ দেখিবলৈ পোৱা গৈছে মুঠৰ ওপৰত এক প্ৰকাৰ যেন ৰাইজৰ দল বিকল্প স্বৰূপ হৈ পৰিছে এআইডিএফ আৰু কংগ্ৰেছৰ গতিকে তেওঁলোকে অখিল গগৈক হয়তো তেওঁলোকে ৰজা বা তেওঁলোকৰ সুৰক্ষাৰ ভিত্তিত তেওঁলোকে ভাবি লৈছে সেইভাবে তেওঁলোকে আজি অখিল গগৈ যোৱাৰ লগে লগে তেওঁলোকে অখিল গগৈ জিন্দাবাদ ধ্বনি দিছে অৰ্থাৎ এই সকল লোকৰ প্ৰিয় নেতা হৈ পৰিছে অখিল গগৈ আৰু সেইভাবে আজি অখিল গগৈ তাত উপস্থিত হৈছে তেওঁলোকক উদ্ধাৰকাৰী হিচাপে তেওঁ উপস্থিত হৈছে তেওঁ উল্লেখ কৰিছে যে মানৱতাৰ তেওঁ যেটো পোষ্ট দিছে তাত লিখিছে যে মানৱতাৰ বৈধ্যভূমি ধুবুৰী জিলাৰ চাপৰ ৰাজচক্ৰৰ সৰুৱা বাকৰাৰ সন্তোষপুৰ নূৰ নবী মছজিদৰ সন্মুখৰ পৰা তেওঁ তাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আৰু যেতিয়া তেওঁলোকক উদ্ধাৰ কৰিবৰ বাবে তেওঁ তাত উপস্থিত হৈছিল অখিল গগৈ তেওঁলোকৰ সৈতে থাকিবলৈ তেওঁলোকৰ হৈ মাত মাতিবলৈ যেতিয়া অখিল গগৈ তাত উপস্থিত হৈছিল অখিল গগৈ তাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু অখিল গগৈ গ্ৰেপ্তাৰ কৰাৰ লগে লগে তাত অখিল গগৈ জিন্দাবাদ ধ্বনি তাত দিয়া হৈছে আৰু তাৰ পিছতে ৰাইজে এটা তাত থকা যি সকল লোক আছিল সেই লোকসকলে যাক চৰকাৰে সন্দেহজনক বুলি কৈ আছে গতিকে সেই সন্দেহজনক লোকসকলে তাত এটা শক্তি বিচাৰি পালে আৰু তেওঁলোকে বুলডোজাৰলৈ শিলগুটি নিক্ষেপ কৰিলে বুলডোজাৰ ভাঙিবলৈ তেওঁলোকে চেষ্টা কৰিলে আগত পৰি দিলে মুঠতে এক উত্তপ্ত পৰিস্থিতি তাত সৃষ্টি কৰা হ'ল এতিয়া অখিল গগৈক তাক গ্ৰেপ্তাৰ কৰা লৈও এতিয়া বিভিন্নজনৰ ৰিয়েকশন বিভিন্নজনৰ প্ৰতিক্ৰিয়া আহিব আমি সেই সমূহ জনাই যাম কিন্তু অখিল গগৈ আজি তেওঁলোকৰ সৈতে থিয় হ'বৰ বাবে সেই উচ্ছেদিত লোকসকলৰ সৈতে থিয় হ'বৰ বাবে হয়তো তেওঁ তাত আজি উপস্থিত হৈছিল নহলে তেওঁ সন্তোষপুৰত আজি কিয় উপস্থিত হ'ব সেই মছজিদৰ ওচৰৰ পৰা তেওঁক যেহেতু গ্ৰেপ্তাৰ কৰা হৈছে কাৰণ অখিল গগৈ তেওঁলোকৰ সৈতে আছে আমি দেখি আহিছো যে অখিল গগৈ তাত বিভিন্ন সভা সমিতি পাতিছে তাত যেহেতু ইফালে দেখিবলৈ পোৱা গৈছে যে তেওঁ কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ কথা পাতি থাকোতে তেওঁ তাৰ সেই সময়ছোৱাত যি সমস্যাত মিত্ৰতাক লৈ তেওঁলোকৰ মাজত যি ধৰণৰ অভিমান বা খুব এবোৰ আৰম্ভ হৈছিল সেই সময়ছোৱাতে তেওঁ তাত বিশাল জনসভা আয়োজন কৰিছিল অখিল গগৈ গতিকে অখিল গগৈ ধুবুৰীত বৰ্তমান এটা তেওঁ তাত নিজৰ অৰ্থাৎ ৰাইজৰ দলৰ এটা তেওঁ তাত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে বুলি দেখিবলৈ পোৱা গৈছে বিশেষকৈ আজিৰ দিনটোতে যদি চোৱা যায় চৰকাৰী ভূমি অবৈধভাৱে বেদখল কৰি থকা লোকসকলক উচ্ছেদ কৰা সময়ছোৱাত অখিল গগৈ তেওঁলোকৰ সৈতে মাত মাতিবলৈ তালৈ যোৱা আৰু তাৰ পিছতে অখিল গগৈ গ্ৰেপ্তাৰ কৰা গতিকে অখিল গগৈ তালৈ গৈছিল
অখিল গগৈ যেহেতু কৈছে যে তেওঁৰ কথা তেওঁ কৈছে মানৱতাৰ বৈধ ভূমি সেইখিনি গতিকে তেওঁলোকৰ হৈ তেওঁলোকৰ দুখ দুৰ্দশাৰ তেওঁলোকৰ সাম্প্ৰতিক তেওঁলোকে আজিৰ দিনটো যিটো পৰিস্থিতিৰ সন্মুখীন হৈছে সেই সকল লোকৰ হৈতে তেওঁ মাত মাতিবলৈ তেওঁলোকৰ প্ৰতি থকা তেওঁৰ সহানুভূতি দেখুৱাবৰ বাবে বা চৰকাৰৰ বিৰোধিতা কৰিবৰ বাবে উচ্ছেদৰ বিৰোধিতা কৰিবৰ বাবে অখিল গগৈ আজি তাত উপস্থিত হৈছিল কিন্তু অখিল গগৈক তাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে আগুৱাই যাবলৈ নিদিলে হয়তোবা অখিল গগৈ তাত উপস্থিত হোৱাৰ পিছত পৰিস্থিতি আৰু অধিক হয়তো তাত উত্তপ্ত হোৱাৰ সম্ভাৱনা থাকিব পাৰে আমি বহু বছৰ পূৰ্বে আমি এবাৰ কাজিৰঙাত সেই একেটা দৃশ্য দেখিবলৈ পাইছিলো যেতিয়া অখিল গগৈ ৰাজনীতিলৈ অহা নাছিলে সেই সময়ছোৱাত অখিল গগৈ ৰাইজৰ দল নাছিলে তেওঁ কৃষক মুক্তি সংগ্ৰাম সমিতিত আছিলে আৰু সেই সময়ছোৱাত অখিল গগৈ এনেধৰণে উচ্ছেদৰ তেওঁ কাজিৰঙাত উচ্ছেদৰ বিৰুদ্ধে মাত মাতিছিল গতিকে আজিৰ দিনটোত তেওঁ সন্তোষপুৰৰ এই উচ্ছেদৰ বিৰোধিতাৰে হয়তো তেওঁ তাত উপস্থিত হৈছিল অৱশ্যে এতিয়ালৈকে তেওঁ কোৱা নাই কিন্তু হয়তো তেওঁ ক'ব কিন্তু তেওঁ সেই স্থানত উপস্থিত হৈছিল য'ত উচ্ছেদ চলি আছিল আৰু য'ত ইতিমধ্যে পুৱাৰ ভাগৰ পৰা ৰাইজে তাত প্ৰতিবাদে এক প্ৰকাৰ তেওঁলোকে কান্দি কাটি প্ৰতিবাদ কৰিবলৈ চেষ্টা কৰিছিল কিন্তু তাৰ পাছৰ পৰিৱেশ একেবাৰে ওলোটা হৈ পৰিছিল অখিল গগৈ গ্ৰেপ্তাৰ কৰাৰ পিছত তাত অখিল গগৈ জিন্দাবাদ ধ্বনি দিলে সংখ্যালঘু লোকসকলে তাত থকা লোকসকলে যাক চৰকাৰে কৈ আছে সন্দেহজনক নাগৰিক যোনে তাত যেহেতু অবৈধভাৱে ভূমি দখল কৰি আহিছে আৰু সেই ভূমিত তেওঁলোকে বসবাস কৰি আহিছে তেওঁলোকে 40-50 হাজাৰ টকাত সেই ভূমি ক্ৰয় কৰিছে কিনি তেওঁলোকক বিক্ৰী কোনে কৰে সেই চক্ৰটোকো আচলতে আৰক্ষীয়ে অনুসন্ধান কৰিব লাগে এই দালাল চক্ৰটো যোনে চৰকাৰী ভূমি এনেধৰণে বিক্ৰী কৰে আৰু তাৰ পিছত অবৈধভাৱে এই ভূমিসমূহ দখল কৰি এনেকৈ কিছু সংখ্যক লোকে তাত বসবাস কৰি আহিছে গতিকে এই ভূমি মুকলি হ'বই বুলি চৰকাৰে ইতিমধ্যে জনাইছে আৰক্ষী প্ৰশাসন সৰ্বোচ্চ প্ৰকাৰে চেষ্টা চলাই আছে যাতে কোনো পধ্যে তাত আকৌ কোনো লোক থাকি যাব নোৱাৰে কাৰণ তাত তাপ বিদ্যুৎ প্ৰকল্প বহুৱা হ'ব গতিকে সেইভাবে মাটি খালি কৰা হ'ব মাটি খালি কৰা জাননী পূৰ্বতে দিয়া হৈছিল কিন্তু আকৌ এটা প্ৰশ্ন যে এই সকল লোক এই 10,000 গৃহহীন লোকক চৰকাৰে কলৈ পঠিয়াব ক'ত ৰাখিব চৰকাৰে আকৌ এনেধৰণে ভূমি বেদখল কৰিব নেকি তেওঁলোকে আকৌ বেদখল মুক্ত কৰা হ'ব নেকি গতিকে এই 10,000 গৃহহীন লোকক চৰকাৰে কলৈ পঠিয়াব সেইটো কিন্তু এটা প্ৰশ্ন যেটো ৰাইজেও জানিব বিচাৰিব যিয়ে নহওক বাৰু বৰ্তমান যেটো পৰিস্থিতি হেয়া হৈছে যে তেওঁলোকে অবৈধভাৱে এই সমূহ ভূমি দখল কৰি আছে গতিকে তাৰ পৰা উচ্ছেদ চলোৱা হ'বই কিন্তু কথা হৈছে তাতো কিছু দালাল চক্ৰ আছে যোনে মাটি সমূহ বিক্ৰী কৰিছে গতিকে গুটেইখিনি জেলেপিৰ পাক বুলি এক প্ৰকাৰ ক'ব পাৰি কিন্তু আকৌ কৈছো যে ভূমি যেহেতু তাতে চৰকাৰৰ প্ৰকল্প হ'ব এয়া চৰকাৰী ভূমি বা যিবোৰ বনাঞ্চল এতিয়ালৈকে খালি কৰা হৈছে য'ত তাত ঘৰ মাটি তাত হাজি বসবাস কৰি আছে স্কুল ঘৰ পাতিও ইয়াৰ পূৰ্বে বসবাস কৰি থকা দেখিবলৈ পোৱা গৈছিল গতিকে সেইসমূহ উচ্ছেদ চলিব চৰকাৰে সেয়া ইতিমধ্যে জনাই দিছে উচ্ছেদ চলিব উচ্ছেদ হ'ব বেদখল মুক্ত হ'ব আৰু এইসমূহ ভূমিৰ প্ৰকল্প হ'ব প্ৰজেক্ট হ'ব গতিকে তেনে ধৰণে কাম কৰিবই লাগিব আৰু কথা হৈছে এই যিসকল লোক ক'ৰ পৰা আহিছিল তেওঁলোকক ইয়াত ভূমি কোনে দিলে কোনে নথিপত্ৰ দিলে আৰু এতিয়া ক'ত ৰাখিব এই এটা চক্ৰ আছে সেই চক্ৰটো কিন্তু বিচাৰি উলিয়াব লাগে সেয়া সকলোৱে বিচাৰিব এই সন্দৰ্ভত আমি পৰৱৰ্তী সময়ত জনাই যাম